কেকটো কাটি থকাৰ কাৰণে নাভাবিব দেই মোৰ বাৰ্থডে বুলি। আচলতে মোৰ বাৰ্থডে নহয়, বাৰ্থডে আমাৰ অফিচৰ ৰশ্মি বাৰহে। এদিন আগতেই বাৰ্থডে আছিলে তাই, কিন্তু আমাৰ অডিট চলি থকাৰ কাৰণে এদিন পিছুৱাই দিয়া হ'ল। আৰু আজি ছাৰহঁতো আছিলে ওপৰৰ, সকলোৱে মিলিজুলি কেক কাটিলোঁ, খালোঁ আৰু তাইকো সৰুকৈ কিবা এটা উপহাৰ দিলোঁ। আৰু ছাৰে অকণমান সানি দিওঁ বুলি তাইক টানি আছিলে। তাৰপিছত আমি দুজনী কেকখিনি ধুনীয়াকৈ কাটি কিনে চবকে ভগাই দিলোঁ খাবলৈ। আৰু তাৰপিছত আকৌ অফিচৰ যিখিনি কাম আছিলে সেইখিনি কৰি মেলি অফিচ সামৰি বেগটো মাৰি ৰুম, আৰু আহিয়ে ফ্ৰেছ হৈ ভাত বনাব যিহেতু লাগিবই। আৰু আজি ভেজতে কিবাকিবি অলপ বনালোঁ। তাৰপিছত ভাবিলোঁ মোৰ পাৰ্চেল 3টামান আহি আছিলে, এতিয়াও মই অ'পেন কৰি লওঁ। আৰু কৰি থাকোঁতেই কোন পালেহি চাব দেই, এই অকণমানি দুটা ওলাব। আৰু মেইন বস্তুটো কি জানে, এখন আঁঠুৱা আনিছিলোঁ, তৰিব পিছে পৰা নাছিলোঁ, আৰু এই আমাৰ টিকলিয়ে তৰি দিলে, আৰু এতিয়া মই জাপিব নাজানো। তাৰপিছত ভাত পানী বনাই আজিলৈ দিনটো এনেকৈ সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, চি ইউ।